শোণিতপুৰ জিলাৰ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা এইবাৰ মন্ত্ৰী হ'ব। হয়, এইবাৰ বিজেপিৰ এই বিধায়কগৰাকীয়ে মন্ত্ৰী হ'ব আৰু বিজেপিৰ এই নিৰ্দিষ্ট বিধায়কজন মন্ত্ৰী হোৱাৰ বাবে অসমৰ এটা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে সৰ্বত্ৰে কেৱল হেঁচাৰ সৃষ্টি কৰিছে। তেওঁ কেৱল অসমৰ বিজেপি নেতা কৰ্মীকে হেঁচা দি থকা নাই, তেওঁৰ হেঁচা গৈ পাইছে দিল্লী পৰ্যন্ত। আৰু এইগৰাকী স্বত্বাধিকাৰীয়ে সংবাদ মাধ্যমৰ এইগৰাকী ব্যাগম ব্যক্তিয়ে ইয়াৰ পূৰ্বেও পদ্ম হাজৰিকাক মন্ত্ৰিত্ব প্ৰদানৰ বাবে যথেষ্ট চেষ্টা কৰিছিল, বিশেষকৈ সৰ্বানন্দ সোণোৱালৰ দিনত। তাৰ পূৰ্বেও যে চেষ্টা কৰিছিল, কিন্তু সেইবাৰ তেওঁ ব্যৰ্থ হৈছিল। আৰু এইবাৰ তেওঁৰ ঘনিষ্ঠ বন্ধু পদ্ম হাজৰিকাক মন্ত্ৰিত্ব প্ৰদানৰ কাৰণে উঠি পৰি লাগিছে। আমাৰ কথাটো হ'ল, চাওক, কোনো মৰে হাৰে হাৰে, কোনো মৰে মঙহৰ ভাৰে। অসমৰ সাধাৰণ মানুহৰ অৱস্থা কি? বানপানীত ক'ত কেনেকৈ কিমান ক্ষতিগ্ৰস্ত হ'ল, বানগ্ৰস্ত হ'ল অসমৰ সৰ্বাধিক লোক। তাৰ পিছত ব্যাগম সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীসকলে এতিয়া ক'ত ব্যস্ত আছে? কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কৈছে যে 15 আগষ্টৰ পূৰ্বে মন্ত্ৰীসভাৰ ৰদ বদল হ'ব, কোনোবা থাকিব কোনোবা নাথাকিব। এই কোন থাকিব কোন নাথাকিব ইয়াৰ অন্তৰত যিটো আপোনাৰ পলিচি মেকিং হৈ আছে, আৰু সেই পলিচিৰ অংশস্বৰূপে সেই নিৰ্দিষ্ট সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীজনে এই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এটা চিন্তা কৰক, এই সময়ত আমাৰ থাকিব লাগিছিল কিহত ব্যস্ত আছে ক'ত? সংবাদ মাধ্যমৰ সকলোকে সামৰি লোৱা নাই, কিন্তু আমি এটা কথা স্পষ্টভাৱে আপোনালোকক জনাওঁ যে মন্ত্ৰী কাক ৰাখিব কাক নাৰাখিব, কোনজন বিষয়ে ক'ত পষ্টিং পাব ক'ত নাপাব, তাক লৈও ব্যস্ত থাকে সাম্প্ৰতিক সময়ত একাংশ সংবাদ মাধ্যম। আৰু তাৰ ভিতৰত আমি আজি বিশেষ কাৰণত নাম উল্লেখ নকৰোঁ, কিন্তু তাৰ ভিতৰত পদ্ম হাজৰিকাক মন্ত্ৰিত্ব প্ৰদানৰ বাবে উঠি পৰি লগা এই অভিজাত্য সংবাদ গোষ্ঠীটোৰ মুৰব্বীজনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টি আৰু সংবাদ মাধ্যমৰ ভিতৰ চৰাত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যে কাক মন্ত্ৰিত্ব প্ৰদান কৰিব কাক নাৰাখিব, কোনজন মন্ত্ৰীক ব্যৰ্থ হিচাপে প্ৰতিপন্ন কৰিব আৰু কোনজন বিধায়কক মন্ত্ৰীৰ বাবে উপযোগী বা মন্ত্ৰীৰ বাবে যোগ্য হিচাপে প্ৰতিষ্ঠা কৰিব, তাক লৈ এতিয়া ব্যাপক চৰ্চা আৰু বিভিন্ন ধৰণে আঁচনি প্ৰস্তুত কৰিছে, বিভিন্ন ধৰণে হেঁচাৰ সৃষ্টি কৰিছে। আমি উল্লেখ কৰা ব্যাগম সংবাদ গোষ্ঠীটোৰ মালিকজনে ইতিমধ্যে কেন্দ্ৰীয় নেতাৰ লগতো যোগাযোগ ৰাখিছে, আনকি একাধিকবাৰ কেন্দ্ৰীয় নেতাৰ লগত কথা পাতিছে। আৰু পদ্ম হাজৰিকাৰ ঘনিষ্ঠ বন্ধু বাতৰি কাকতৰ মালিকগৰাকীয়ে পদ্ম হাজৰিকাক এইবাৰ যিকোনো প্ৰকাৰে মন্ত্ৰিত্ব প্ৰদানৰ বাবে উঠি পৰি লাগিছে। এটা দিকে বিভক্তৰ কথা হ'ল, সংবাদ মাধ্যমে ৰাজনীতিৰ ভঙা পতাত এই ধৰণে জড়িত হোৱাটো শুভ লক্ষণ হয়নে নহয়? আমি একেষাৰে ক'ম, নহয়। ৰাজনৈতিক নেতাৰ লগত হলি গলি কৰি, ৰাজনৈতিক নেতাৰ লগত উঠা বহা কৰি, কিছুমান ৰাজনৈতিক নেতাৰ লগত পৰোক্ষভাৱে ব্যৱসায়ত জড়িত থাকিও একাংশ সংবাদ মাধ্যমৰ মালিকে এতিয়া নিৰ্বিঘ্নে নিৰ্ভয়ে ব্যৱসায় চলাই গৈছে। সাধাৰণ জনতাৰ ইচ্ছা অনিচ্ছা, সাধাৰণ জনতাৰ সমস্যা, সাধাৰণ জনতাৰ প্ৰাপ্য, সাধাৰণ জনতাৰ দুখ সুখ, সাধাৰণ জনতাৰ শোষণ বঞ্চনা, এই সকলোবোৰ যেন তেওঁলোকে পিঠি দিয়ে। কেৱল তেওঁলোকৰ এটাই ধান্দা, ব্যৱসায় চলাব লাগে। আমি বাৰে বাৰে কৈছোঁ, সকলোকে সামৰি লোৱা নাই। মফচলীয়া অঞ্চলৰ সাধাৰণভাৱে সাংবাদিকতা কৰি জীয়াই ৰখা একাংশ সৎ নিষ্ঠাবান সাংবাদিকে কেনেকৈ দিন ৰাতি একাকাৰ কৰি নিজৰ কাকতখনৰ বা নিজৰ চেনেলটোক সেৱা কৰি আছে, অথচ তাৰ বিপৰীতে এই মালিকসকলে একাংশ মালিকে এতিয়া কেৱল ব্যৱসায় কৰি আছে। নিয়ম মাফিক কিছুমান কাকতে বেলেঞ্চ মেইনটেইন কৰিব খোজে। যেতিয়া দেখিব ৰাইজৰ শত্ৰু এইফালে গৈছে, তেতিয়া তেওঁলোকে এইফালে অৱস্থান গ্ৰহণ কৰিব, আৰু যদি দেখে যে ৰাইজ এইফালে নাই, তেতিয়াহ'লে তেওঁলোকেও তেওঁলোকৰ স্থিতি সলনি কৰিব। এনেকৈ চলি আছে খুব কৌশলগতভাৱে একাংশ সম্ভ্ৰান্ত সংবাদ গোষ্ঠী। আনকি এনেকুৱা ঘটনাও ঘটে, একাংশ শীৰ্ষ আমলা বিষয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পষ্টিং, তেওঁলোকৰ বদলি, ইয়াক লৈ তৎপৰ হৈ থাকে সাংবাদিক বা সংবাদ মাধ্যমৰ মালিকসকল। গতিকে ইয়াতকৈ দুখ, ইয়াতকৈ বিড়ম্বনা বা ইয়াতকৈ কিবা দুৰ্ভাগ্যজনক ঘটনা আৰু থাকিব পাৰেনে? গতিকে আমাৰ কথাটো একদম চিধা কথা, সৎ কথা, সৰল কথা। সাধাৰণ জনতাৰ পক্ষত যি থাকিব তেওঁলোকক সাধাৰণ জনতাই আঁকোৱালি ল'ব, আৰু যিসকলে সাধাৰণ জনতাৰ সমস্যাক পিঠি দি কেৱল ব্যৱসায়ৰ স্বাৰ্থত নিমজ্জিত হৈ থাকে, তেওঁ ৰাজনৈতিক নেতাই হওক, তেওঁ সম্ভ্ৰান্ত প্ৰকাশক গোষ্ঠীয়ে হওক, তেওঁ সম্ভ্ৰান্ত সংবাদ মাধ্যমৰ গোষ্ঠীৰ মালিকেই হওক, তেওঁলোককো কিন্তু অসমৰ সাধাৰণ জনতাই ক্ষমা নকৰে। সাধাৰণ মানুহৰ খংবোৰ একত্ৰিত হ'লে,
সাধাৰণ মানুহৰ ক্ষোভবোৰ একত্ৰিত হ'লে, সাধাৰণ মানুহৰ ঘৃণাবোৰ একত্ৰিত হ'লে কোনো ডাঙৰ নেতা, কোনো সাংবাদিক, কোনো আমলা বিষয়াই শান্তিত জীয়াই থাকিব নোৱাৰে। এই কথাটো আমি আজিয়েই কৈ থলোঁ। আমি নিজে সুদীৰ্ঘ 15-16 বছৰ সাংবাদিকতা কৰিছিলোঁ, সক্ৰিয়ভাৱে সাংবাদিকতা কৰিছিলোঁ। আৰু এই সাংবাদিকতাৰ অভিজ্ঞতাৰে অনাগত সময়ত কম কেনেকৈ চলি আছে অসমৰ একাংশ সাংবাদিক, সংবাদ গোষ্ঠী আৰু একাংশ সম্পাদক কোনে ক'ত মানে চলে বলে কৌশলে বিভিন্ন উপায়ে কেৱল সম্পত্তি ক্ৰয় কৰিছে, মাটি কিনিছে, বিভিন্ন ধৰণে কেৱল তেওঁলোকৰ সম্পত্তিবোৰ বঢ়াই গৈছে আৰু সাধাৰণ জনতাৰ সন্মুখত মহাপুৰুষ হৈ বহি আছে। তেনেকুৱা লোকৰ প্ৰমাণ তথ্য আমি অনাগত সময়ত লৈ আহিম। ধন্যবাদ।